নমস্কাৰ বন্ধু বান্ধৱীসকল, মই হিৰাম বৰাই আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এই হিৰাম বৰাই ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আপোনালোকে যদি আপোনালোকৰ মোবাইলত ইণ্টাৰনেট ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকৰ মনত সদায় এটা ভয় সোমাই থাকে। সেইটো হ'ল কেনেবাকৈ মোৰ মোবাইলত ভাইৰাছটো অহা নাই। আজি এইটো বিষয়ৰ ওপৰতে মোৰ এই ভিডিঅ'টো যে কেনেকৈ মোবাইলত ভাইৰাছ অহা বন্ধ কৰিব পাৰি, অৰ্থাৎ কেনেকৈ ভাইৰাছ অহা প্ৰতিৰোধ কৰিব পাৰি আৰু এইটো কি ছেটিংছৰ দ্বাৰা কৰিব পাৰি সেইটো জানিবলৈ আপোনালোকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈ চাব লাগিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত মোৰ এটা অনুৰোধ, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইবৰ কাষতে থকা এই ঘণ্টা বটনটো প্ৰেছ কৰি দিব, যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰোঁ তেতিয়াই নটিফিকেশ্যন পায় আৰু লগে লগে ভিডিঅ'টো চাব পাৰে। ব'লক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। আপোনালোকে নিশ্চয় বেছিভাগ এপছ প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰে আৰু প্লে ষ্ট'ৰৰ কিছুমান এপছ ডাউনলোড কৰোঁতে আপোনাৰ মোবাইলত ভাইৰাছ ডাউনলোড হ'ব পাৰে আৰু এই ভাইৰাছ ডাউনলোড হৈ আপোনাৰ ডাটা এক্সেছ কৰিব পাৰে, অৰ্থাৎ আপোনাৰ ডাটা চুৰি কৰি ল'ব পাৰে। সেইবাবে আপোনালোকে প্লে ষ্ট'ৰ এটা ছেটিং কৰিব লাগিব, যিটো ছেটিং কৰিলে আপোনাৰ প্লে ষ্ট'ৰৰ পৰা কোনো ধৰণৰ ভাইৰাছ ডাউনলোড নহ'ব আৰু আপোনাৰ মোবাইলটো ভাইৰাছৰ পৰা বাচি থাকিব পাৰিব। তাৰ কাৰণে আপুনি যাব লাগিব প্লে ষ্ট'ৰত গৈ ওপৰ ফালে চাব, একেবাৰে বাওঁফালে 3 লাইনছ দিয়া আছে, ইয়াতে যাব। যোৱাৰ পিছতে এটা অপশ্যন দেখিব প্লে প্ৰটেক্ট বুলি, এই অপশ্যনটোত যাব লাগিব। যোৱাৰ পিছত ইয়াতে দুটা অপশ্যন পাব, স্কেন ডিভাইচ, এইটো অন কৰি দিব আৰু তলত এটা আছে অপশ্যন ইমপ্ৰুভ হাৰ্মফুল এপ ডিটেকশ্যন, এইটো অন কৰি দিব। যদি অফ থাকে তেতিয়াহ'লে আপোনাৰ মোবাইলত যেতিয়া আপুনি প্লে ষ্ট'ৰ অন কৰিব আৰু কোনো ধৰণৰ যদি এপছ ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ সমূহত কোনো ধৰণৰ ভাইৰাছ থকা এপছ নাহিব, অৰ্থাৎ ফাল্টু এপছবোৰ নাহিব আৰু আপোনালোকে ভাইৰাছ থকা এপছবোৰৰ পৰা বাচি থাকিব পাৰিব এইটো ছেটিংছৰ দ্বাৰা। তাৰপিছত আৰু এটা ছেটিংছ হ'ল ব্ৰাউজাৰ ছেটিংছ। আমি কেতিয়াবা ব্ৰাউজাৰত বহুত ধৰণৰ বস্তু চাৰ্চ কৰোঁ, কিছুমান বস্তু ডাউনলোড কৰোঁ, হয়তো ভিডিঅ' MP3 ছংছ আদি ডাউনলোড কৰোঁ, কিন্তু আমি কেতিয়াবা গান ভিডিঅ' ডাউনলোড কৰোঁতে আমাৰ মোবাইলত ভাইৰাছ ডাউনলোড হ'ব পাৰে। তাৰ কাৰণে আমি এটা ছেটিংছ কৰিব লাগিব, যিটো ছেটিংছ কৰিলে আমাৰ মোবাইলত ভাইৰাছ আহিব নোৱাৰিব আৰু ভাইৰাছ থকা ৱেবছাইট নুখুলিব আমাৰ ব্ৰাউজাৰত। আৰু আপোনালোকে সদায় ক্ৰম ব্ৰাউজাৰহে ব্যৱহাৰ কৰিব, কাৰণ ক্ৰম ব্ৰাউজাৰটো জেনুইন ব্ৰাউজাৰ হয়। তাৰ কাৰণে এই ছেটিংটো কৰিবৰ বাবে আপুনি যাব লাগিব ক্ৰম ব্ৰাউজাৰত। ক্ৰম ব্ৰাউজাৰত যোৱাৰ পিছত একেবাৰে সোঁফালে ওপৰত চাব 3 ডটছ দিয়া আছে, ইয়াতে যাব। যোৱাৰ পিছতে ছেটিংছত যাব, যোৱাৰ ফলত আপোনাৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব আৰু বহুতকেইটা অপশ্যন আহিব। তলৰফালে আহিব, ইয়াতে এটা অপশ্যন পাব প্ৰাইভেচি বুলি, ইয়াতে যাব। যোৱাৰ পিছত আপোনাৰ সন্মুখত ভালেকেইটা অপশ্যন থাকিব আৰু গোটেইকেইটাতে যদি টিক মাৰা নাথাকে আপুনি টিক মাৰি দিব। ইয়াতে এটা মোৰ আনটিক আছে, এইটো মই টিক কৰি দিম। ছিকিউৰিটি ৰিপৰ্টছ, বেছিভাগ অপশ্যন টিক মাৰা থাকে, এইটোহে আনটিক থাকে। তথাপি যদি নাথাকে আপোনালোকৰ আনটিক টিক নাথাকিলে টিক নাথাকিলে টিক দি দিব আৰু ছিকিউৰিটি ৰিপৰ্টছ এইটোত টিক কৰি দিব। তেতিয়া কি হ'ব, আপোনাৰ ব্ৰাউজাৰত কোনো ধৰণৰ যদি ভাইৰাছ থকা ৱেবছাইট থাকে সেইবোৰ আপোনাৰ ব্ৰাউজাৰত নুখুলিব। আপুনি যদি চাৰ্চ কৰি লয় তেতিয়া আপুনি সেই ৱেবছাইটটো খুলিব নোৱাৰিব, তেতিয়া আপোনাৰ মোবাইলটো ভাইৰাছৰ পৰা বাচি থাকিব। তাৰপিছত আৰু এটা ছেটিংছ আছে, বেক আহিব। হোৱাৰ পিছত ইয়াতে চাব ছাইড ছেটিং বুলি, ইয়াতে যাব। যোৱাৰ ফলত তলৰ ফালে আহি থাকিব, ইয়াতে এটা অপশ্যন পাব পপ UPS, ইয়াতে যাব। এই ছেটিংটো অন কৰি দিব। এই ছেটিংটো অন কৰি দিলে কি হয়, আপোনাৰ সন্মুখত ভাইৰাছ থকা কিছুমান এডছ আহি থাকে, সেই এডছবোৰ নাহিব। আৰু তাৰপিছত আৰু এটা ছেটিং আছে এডছ, এই এডছতো যাব, এইটো ছেটিঙো অন কৰি দিব। তেতিয়া আপোনাৰ সন্মুখত কোনো ধৰণৰ ভাইৰাছ থকা এডছ বা অট'মেটিক ডাউনলোড হোৱা ভাইৰাছ এইবিলাক আপোনাৰ ব্ৰাউজাৰৰ পৰা ডাউনলোড হ'ব নোৱাৰিব। এইকেইটা ছেটিং আপোনালোকে কৰি ল'ব, তেতিয়া আপোনাৰ মোবাইলটো ভাইৰাছৰ পৰা সুৰক্ষিত থাকিব, অৰ্থাৎ বাচি থাকিব। আৰু ইয়াৰ বাহিৰে আপোনালোকে এটা কথা মনত ৰাখিব,
আপোনালোকে যদি কেতিয়াবা আপোনাৰ মোবাইলৰ লগত ডাটা কেবল কানেক্ট কৰি কোনো লেপটপ বা ডেস্কটপত ব্যৱহাৰ কৰে তেতিয়া আপোনালোকে চাব সেই লেপটপটোত এণ্টিভাইৰাছ আছে নে নাই আৰু এণ্টিভাইৰাছটো আপডেট হয় নে নহয় কাৰণ লেপটপটোত ভাইৰাছ থাকিব পাৰে আৰু সেই ভাইৰাছ আপোনাৰ মোবাইলতো আহিব পাৰে আজি যিকেইটা মই ছেটিংছ কৈছোঁ কেনেকৈ পালে আপোনালোকে কমেণ্ট বক্সত জনাব আজিলৈ ইমানেই ধন্যবাদ